দিনৰ মূৰত আজি আলু পিটিকা আৰু আচাৰ দি ভাত খাই ওলালোঁ ডিউটিলৈ বুলি। 4-5 দিনে হ'ল মই ব্লগ দিব পৰা নাই, সেইবাবে ভাবিলোঁ দিওঁ বুলি। গাইজ আৰম্ভ কৰিলোঁ আমি ভিডিঅ'টো মৰিগাঁৱৰ পৰা পাই, আৰু আমি গৈ আছোঁ বৰ্তমান বেবেজীয়া হাতীচুং বুলি কয় তালৈ গৈ আছোঁ। পাতি আমি 12 বজাই পালোহি গাইজ। আমি হাতীচুং পাই গ'লোহি আৰু এতিয়া দাদাজনে বস্তুবোৰ নমাই আছে, আৰু এতিয়া আহি গম পাইছে ইয়াত সকাম আছে বুলি। ইয়াত আহি গম পালোঁ ইমানবোৰ বান্দৰ, চাওকচোন কিমান উৎপাত। মই কেপচাৰ কৰি লৈছোঁ, ইমান বান্দৰ, কি উৎপাত। গাইজ গাড়ীতে বহি আছোঁ আৰু ইমান টোপনি ধৰিছে মোৰ, কিন্তু ভয় লাগে বান্দৰে যদি আহি চৰ্ট মাৰি দিয়ে আকৌ বা কামুৰি দিয়ে, সেইবাবে সাৰে আছোঁ। অৱশেষত গাইজ বহুত আন্ধাৰে হৈ গ'ল ঘৰলৈ উভতোতে, আৰু চাব পাৰে বহুত আন্ধাৰ, আৰু দাদাজনকো ক'লোঁ যে কিবা এটা বঢ়াই দিব নহ'লে লছ হৈ যাব মোৰ, গতিকে আহি আছোঁ ঘৰলৈ।